Hello everyone, welcome back to my channel. Hope আপোনালোক ভালে কুশলে আছে। আজি এটা বিশেষ টপিক লৈ পেলাই মই আপোনালোকৰ ওচৰলৈ আহিছোঁ। যেহেতু মই পাপিজ প্ৰভাইড কৰোঁ আৰু শেল্টাৰো আছে মোৰ। সো এটা কথা মোলে বহুতে ফোন কৰে যে ভাল কোৱালিটি পাপিজ দেখাব, হেভি বনৰ, ভাল ব্ৰিডৰ। তো কিন্তু যেতিয়া তেওঁলোকক বাজেট সোধোঁ, তেওঁলোকে কয় 2500, 3000, 3500 এনেকুৱাত পাপি পায়। তো সেই ছেকশ্যনৰ মানুহবিলাকক মই এটা কথা কওঁ যে যোনে ব্ৰিডিং কৰে, ব্ৰিডাৰ্ছবোৰৰ যেতিয়া 6-7টা বাচ্চা হয়, মাকক যেতিয়া নিউট্ৰিশ্যন খোৱাটো দিয়ে, সেই খানাখিনি কি ফ্ৰীত আহে নেকি? খৰচা হয়। যেতিয়া আপোনাৰ 6-7টা পোৱালি চকু ফুটাৰ পৰা 45 দিন, 2 মাহ, যেনেকৈ আপোনালোকক মই কওঁ 1.5 মহীয়া পোৱালি, 2 মহীয়া পোৱালি, সেই 1.5 মাহ 2 মাহ তেওঁলোকে যে ঘৰত ৰাখে, মাকৰ লগত ৰাখে, সেই খোৱা নিউট্ৰিচিয়াছ খোৱাখিনি যে তেওঁলোকক দিব লাগে, তাহাঁতক দিব লাগে, সেইখিনি কি ফ্ৰীত আহে নেকি? ঠিক আছে বাৰু, চব ফ্ৰীতে আহিলে, মাকৰ গাখীৰ খাই বাচ্চাই তেনেকৈ ডাঙৰ হৈ গ'ল, ঠিক আছে, গোটেইখিনি ফ্ৰীতে আহিলে, মানি লৈছোঁ। কিন্তু যিখিনি কষ্ট, যিখিনি টোপনি ক্ষতি, যিখিনি কষ্ট তাৰ সেই গোটেইখিনি পোৱালিৰ লগত লাগি পেলাই ৰাত দিন এক কৰি পেলাই পোৱালিকেইটা ডাঙৰ কৰে আপোনালোকক ভাল কোৱালিটি পাপিজ দিবলৈ, তো সেই কষ্টটোৰ মূল্য কি 2500-3000 নেকি এটা বাচ্চাৰ? ইমান ভাল ডাঙৰ ব্ৰিড লাগে আপোনালোকক, জাৰ্মান শ্বেফাৰ্ড লাগে, হাস্কি লাগে, ৰটউইলাৰ লাগে, সেই কষ্টটোৰ মূল্য আপোনালোকে 2500-3000 নেকি? আপোনালোকৰ ইমানখিনি মেণ্টেলিটিত থাকিব লাগে যে এই ৰেটত এই কোৱালিটিৰ পাপিজ আপোনালোকে পাবনে নাই। আৰু সেই ছেকশ্যনখিনি মানুহৰ কথাই মই আজি কৈছোঁ। আৰু সেই ছেকশ্যন মানুহখিনিয়ে কেতিয়াবা যদি সেই বাচ্চাটো পায়ো যায়, 2500-3000 বাচ্চা এটা পায়ো যায়, তেতিয়াহ'লে কেতিয়াবা যদি কিবা বেমাৰ হয়, সেই বেমাৰটোত আপোনাৰ 5000, 10000 টকা খৰচা হ'ব পাৰে, তাতকৈ বেছিও হ'ব পাৰে। তেতিয়া সেই বাচ্চাটো আপোনালোকে কি কৰিব? সেই ছেকশ্যনৰ মানুহখিনিয়ে ফ্ৰী এডপশ্যনো কৰিব নালাগে মোৰ মতে। ফ্ৰী এডপশ্যন চেণ্টাৰ যিখিনি বহুত ভাল ব্ৰিড আছে, আমাৰ বহুত ভাল দেশী কুকুৰ পোৱালি আছে, সেইখিনি পোৱালিও ল'ব নালাগে। কাৰণ কি সিহঁতে খুৱাব কি? বেলেগক চাই পেলাই ভাল ব্ৰিড এটা লাগে, ভাল ডাঙৰ ব্ৰিড এটা লাগে, বেলেগে যেনেকুৱা ভালকৈ ৰাখিছে মই তেনেকুৱাকৈ ৰাখিম, তেনেকৈ নহয়। আপোনালোকে খুৱাব কি? লাষ্টত কি কৰিব? খুৱাব নোৱাৰি, ট্ৰিটমেণ্ট কৰাব নোৱাৰি পেলাই এটা চুকত সেই কুকুৰটো চেইন বান্ধি পেলাই ৰাখি থ'ব, আৰু সেইটোও যদি নহয় ৰাস্তাত এৰি দিব। আৰু সেই টাইপৰ মানুহখিনিৰ কথাই কৈছোঁ মই। মোক কাইণ্ডলি কল নকৰিব যোনে 2500-3000 ভিতৰত জাৰ্মান শ্বেফাৰ্ড, হাস্কি আৰু এনেকুৱা ডাঙৰ ব্ৰিড বা সৰু ব্ৰিড মোৰ পৰা বিচাৰে। থেংক ইউ। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মই পাপিজবোৰ আপোনালোকৰ ওচৰলৈ আনি থাকিম। আৰু মোৰ ব্ৰিডিঙো ষ্টাৰ্ট হ'ব এতিয়া জাৰ্মান শ্বেফাৰ্ডৰ। চ' আপোনালোকক যদি লাগে কাইণ্ডলি DM কৰিব। থেংক ইউ, থেংকছ ফৰ ৱাচিং।